নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো পলম নকৰি প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1885 নেক্সট কোৱেশ্চন নম্বৰ 2 ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত প্ৰতিষ্ঠা হৈছিল এটা অপচন দিছে 1600 চনত 1601 চনত 1885 চনত 1985 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1600 চনত কোৱেশ্চন নম্বৰ 3 কেতিয়া চৰকাৰে সংসদৰ এখন আইনৰ দ্বাৰা বিশ্ববিদ্যালয় আয়োগ স্থাপন কৰিছিল এটা অপচনবোৰ আছে 1954 1956 1885 1985 সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1956 নেক্সট কোৱেশ্চন নম্বৰ 4 শিক্ষা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৌহদ থকা বিশ্ববিদ্যালয়সমূহক কোৱা হয় মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় ডিমড বিশ্ববিদ্যালয় আৱাসিক বিশ্ববিদ্যালয় সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি কেন্দ্ৰীয় বিশ্ববিদ্যালয় কোৱেশ্চন নম্বৰ 5 স্ক্ৰাবি কিহৰ অভাৱৰ বাবে হয় এটা অপচন আছে ভিটামিন এ ভিটামিন বি ভিটামিন সি ভিটামিন ডি সো শুদ্ধ উত্তৰটো হ'ব অপচন সি ভিটামিন সি নেক্সট কোৱেশ্চন নম্বৰ 6 ৰক্তকণিকাৰ ভিতৰত থকা হিমোগ্লোবিনৰ অণুত কি থাকে অপচন এ জিংক সোডিয়াম আইৰন ক্যালসিয়াম সো শুদ্ধ উত্তৰটো হ'ব অপচন সি আইৰন কোৱেশ্চন নম্বৰ 7 আইৰনৰ ৰাসায়নিক প্ৰতীক কি অপচনত দিছে এছ এ চি ইউ এফ ই কে ইউ সো শুদ্ধ উত্তৰটো হ'ব অপচন সি এফ ই নেক্সট কোৱেশ্চন নম্বৰ 8 পৰিৱেশ সুৰক্ষা আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল এটা অপচন আছে 1983 1984 1985 1986 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন জি 1986 1985 চনত পৰিৱেশ সুৰক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 9 ভাৰতৰ কোনটো বৃহৎ তৈলক্ষেত্ৰ হয় অপচনত আছে কালুল নাহৰকটীয়া বম্বে হাই ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপচন সি বম্বে হাই কোৱেশ্চন নম্বৰ 10 কোন চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল এটা অপচন আছে 2005 চনত 2007 চনত 2009 চনত 2011 চনত সো শুদ্ধ উত্তৰটো হ'ব অপচন বি 2007 চনত নেক্সট কোৱেশ্চন নম্বৰ 11 ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় অপচনত দি আছে 9 জানুৱাৰী 10 জানুৱাৰী 12 জানুৱাৰী 15 জানুৱাৰী সো শুদ্ধ উত্তৰটো হ'ব অপচন সি 12 জানুৱাৰী নেক্সট কোৱেশ্চন নম্বৰ 12 গুণমালা কি চন্দত ৰচিত অপচনত দিছে ছবি পদ কুকুমমালা ওপৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপচন সি কুকুমমালা চন্দত কোৱেশ্চন নম্বৰ 13 শংকৰদেৱে তলৰ কোনজন কবিক অপ্ৰমাদী কবি আখ্যা দিছিল অপচনত দিছে মাধৱ কন্দলী অনন্ত কন্দলী হেম সৰস্বতী মাধৱদেৱ শুদ্ধ উত্তৰটো হ'ব অপচন এ মাধৱ কন্দলী নেক্সট কোৱেশ্চন নম্বৰ 14 ৰাষ্ট্ৰীয় উদ্যান ৰূপে তলৰ কোনখন 50 বছৰ সম্পূৰ্ণ কৰিলে ইয়াতে অপচন দিছে মানাস ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান সো শুদ্ধ উত্তৰটো হ'ব অপচন সি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন নম্বৰ 15 কোনখন চহৰত মহাকুম্ভ মেলা 2025ত আয়োজন কৰা হৈছিল উদ্যায়ন নাসিক প্ৰয়াগৰাজ হৰিদ্বাৰ সো শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰয়াগৰাজ কোৱেশ্চন নম্বৰ 16 অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন অপচনত আছে বিশ্বজিৎ দৈমাৰী হিমন্ত বিশ্ব শৰ্মা নুমল মনিন অজন্তা নেওগ সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বিশ্বজিৎ দৈমাৰী নেক্সট কোৱেশ্চন নম্বৰ 17 অসমৰ মৈদামক কেতিয়া বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষিত কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 2024 চনৰ 26 জুলাই তাৰিখে অসমৰ মৈদামক বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষিত কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 18 অসমৰ পৰা সৰ্বাধিক ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ অভিলেখ কোনে দখল কৰিছে অংকুশিতা বড়ো লাভলীনা বৰগোহাঁই হিমা দাস বংগীতা হাজৰিকা সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি বংগীতা হাজৰিকা কোৱেশ্চন নম্বৰ 19 বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হয় ইয়াতে অপচন দিছে পানেৰী ডিমাকুচি মাজবাট টংলা সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিমাকুচি
নেক্সট কুৱেশ্যন নম্বৰ 20 বিশ্ববিখ্যাত কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইলটুটমিছ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।